নেক্সট এটা নিউজ চাওঁ এটো এটা ইম্পৰ্টেন্ট নিউজ আমাৰ হিষ্ট্ৰী ৰিলেটেড বা আৰ্ট এণ্ড কালচাৰ ৰিলেটেড আমাৰ দেশৰ আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া এইটো অৰ্গানাইজেশ্যনৰ বিষয়ে ভালকৈ চাব কাৰণ এপিএসসি যোৱা বছৰ হয়তো ইয়াৰ পৰা প্ৰশ্ন আহিছে তো আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ কাম কি হিষ্ট্ৰিকেল কিবা বস্তু যদি উদ্ধাৰ হয় তেওঁলোকে তাত মানে ৰিসাৰ্চ কৰে সিহঁতে আইডেন্টিফাই কৰিছে 11 ইনস্ক্ৰিপশন 11টা হেনেকুৱা বস্তু উদ্ধাৰ কৰিছে য'ত যোনকেইটা সাতবাহন পিৰিয়ডৰ হয় মানে আপুনি যদি এনচিয়েন্ট হিষ্ট্ৰি পঢ়িছে তাত সাতবাহনা পিৰিয়ড বুলি এটা আছে তো হেতুৰ সেই যুগৰে হয় বুলি কৈছে ক'ত পাইছে হেতু মনত ৰাখিব তেলেংগানাৰ গুন্দাৰাম ৰিজাৰ্ভ ফৰেষ্ট তাত পাইছে গতিকে নিউজটো ইমান ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আমি সাতবাহন বংশৰ বিষয়ে অলপমান পঢ়িলো সাতবাহন ইন প্ৰকৃত is interpreted as driven by 7 সাতবাহন মানে কি সাত মানে সাতজন মানুহে বাহনটো চলাই আছে তো তাৰ মানে it symbolizes the chariot of sun god সূৰ্য তেওঁলোকে গড বুলি ভাবে এইখিতে আৰু এটা বস্তু এই প্ৰাকৃত ন এটো ভাষা সাতবাহন বংশত চলিছিল প্ৰাকৃত ভাষা প্ৰথম সাতবাহন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল চিমুকা নামৰ এজন ৰজাই সাতবাহন বংশ প্ৰতিষ্ঠা কৰিছিল ডিউৰিং পোষ্ট মৰিয়ান এৰা আৰু এৰাউণ্ড দ্য মিড 1st century BC মেইন টেৰিটৰি হিহঁতৰ কোড আছিলে কোড মেইন আছিলে হিহঁতে অন্ধ্ৰ প্ৰদেশ বৰ্তমানৰ তেলেংগানা আৰু মহাৰাষ্ট্ৰ হেতু কাৰণে বৰ্তমান তেলেংগানাৰ এটো জায়গাত উদ্ধাৰ হৈছে মেজৰ কেপিটেল কোড আছিলে তেওঁলোকৰ দুখন কেপিটেল আছিলে এখন প্ৰতিষ্ঠানা আৰু অমৰাৱতী মনত ৰাখিব সাতবাহন বংশৰ বিষয়ে দুটামান ইম্পৰ্টেন্ট পইণ্ট মই আপোনালোকক দেখাই দিলো ইয়াৰ উপৰি ৰুলাৰ বিলাকৰ বিষয়ে যদি যাওঁ চিমুকা ৰজাজনে সাতবাহন বংশ প্ৰতিষ্ঠা কৰিলে তাৰপিছত সতাকাৰ্ণী ঠিক আছে known for annexing Kalinga performing the Ashwamedh sacrifice Ashwamedh যজ্ঞ কৰিছিল হালা নামৰ আৰু এজন ৰজা আছিল লিটাৰেৰী ফিগাৰ among kings আৰু credited with the composition of গাথা সপ্তশতী তেওঁ 700 মানে লাভ পয়েম মানে 700 ৰোমান্টিক কবিতা লিখিছিল তেওঁ প্ৰাকৃত ভাষাত আৰু এই কিতাপখন তেখেতে ৰচনা কৰিছিল আৰু এজন ৰজা গৌতমী পুত্ৰ সতাকাৰ্ণী এওঁৰ আটাইতকৈ শক্তিশালী বুলি কোৱা হয় সাতবাহন বংশৰ তো এই ৰজাকেইখনৰ নাম আপোনালোকে মনত ৰাখিব